Everyone, আজি দেওবাৰ ভাত পানী খোৱা লোৱা হ'ল হৈ উঠাৰ পাছত মানে এতিয়া দুখনমান পিঠা বনাবলৈ ভাবিছোঁ। মানে এইটো হ'ল ভাতৰ চাউলৰ পিঠাগুড়ি আৰু চুৰা মিক্স কৰি যিটো বৰ পিঠা বুলি কয়। আমাৰ ফালে একচুৱেলি এইটো তেল পিঠা বুলি কৈছিল, কিন্তু বৰপিঠা বুলি কয় কোনো জেগাত। গতিকে সেইটো বনাম, সেইখিনি আপোনালোকৰ লগত। হাই এভৰিৱান, চাওকচোন বাৰু, এয়া পিঠা বনাব লৈছোঁ। দেওবাৰে ৰাতিপুৱাৰ ভাগত ভাত পানী খাই বৈ উঠি আজৰি হৈছোঁ। হৈ উঠাৰ পাছত পিঠা বনাবলৈ ৰেডি হৈছোঁ। অৱশ্যে ভিডিঅ'টো ভইচ অভাৰ কৰোঁতে ভালেখিনি দেৰিয়ে হ'ল, এসপ্তাহমান দেৰিয়ে হ'ল। আৰু জানে অলপ ভিডিঅ' কৰিছে। মই মানে কৈছোঁ, আৰু মোবাইলত বহুত বেছি স্পেচো নাই। যিখিনি আছে সেইখিনি অলপ ভিডিঅ' কৰিবলৈ ৰাখিবলৈ চেষ্টা কৰিছোঁ, যাতে এইখিনি আমাৰ ইউটিউব চেনেলত অলপ স্মৃতি হিচাপে ৰাখি থ'ব পাৰোঁ। আৰু এয়া চাওক, মোৰ বৰ্তমান কাহ হৈ আছে। পিঠাগুড়ি আৰু দৈ, মানে পিঠা চুঙা দৈ এইবিলাক খোৱাৰ কাৰণে আকৌ মোৰ কাহ আহিল। আৰু এয়া মই অলপ ভিডিঅ' কৰিছোঁ। এয়া মাজুজনীয়ে একচুৱেলি বৰপিঠাটোৰ কাৰণে যিটো ডো বা বাটাৰ বা মিক্সাৰ বনাব লাগে, সেইটো মানে তাই বনাইছে। আৰু তাইক দুখনমান পিঠা বনাবলৈও দিছোঁ। আৰু তাৰপিছতে মানে নাৰিকল পিঠা, তিল পিঠা মই বনালোৱে, নাৰিকল পিঠা দুখনমান ভাবিছোঁ ইহঁতক বনাব দিওঁ। আৰু এয়া চাওক, পিঠাগুড়িটো এনেকুৱাকৈ হাতেৰে মুঠি মাৰিলে যেতিয়া অলপমান গোটা হ'ব, মানে ভালকৈ ধৰি ৰাখিব, তেতিয়াহে পিঠাটো উঠিব। সেইকাৰণে মানে অলপমান পিঠাটো উঠাৰ কাৰণে অলপমান পানী সাঁঠিব লগা হৈছে। নহ'লে মানে মিক্সিত খুন্দা পিঠাগুড়ি পটককৈ মানে এই পিঠাটো ধৰি নলয়। সেইকাৰণে মানে অলপমান পানী সাঁঠি চালনীৰে আকৌ নতুনকৈ চালি দিছোঁ। ইহঁত মানে নতুনকৈ কৰা মানুহে, নতুনকৈ কৰা ছোৱালী, মানে নতুন শিক্ষা। সেইকাৰণে মানে ইহঁতক অলপমান বেলেগ ধৰণৰকৈ দি দিছোঁ। আমি কিবা কৰি যেন তেনকৈ পিঠাটো উঠাব পাৰোঁ, কিন্তু মিক্সিত খুন্দা পিঠাগুড়ি হ'লেও এই বস্তুটোৰ যেতিয়া আঠাটো নাথাকে, শুকান হৈ থাকে, তেতিয়া ইহঁতে এই পিঠাটো বাইণ্ডিং কৰিব নাজানে। সেইকাৰণে মানে অলপমান পানী সাঁঠি দি বস্তুটো অলপমান শুকানৰ নিচিনা কৰি দিছোঁ। শুকান মানে কি, আৰু ধুনীয়াকৈ যাতে ইহঁতে ভাজ দিলে ভাজ লাগে, তেনেকুৱা হৈছে পিঠাটো। আৰু তেনেকুৱাকৈয়ে এইখিনি বনালোঁ। আৰু বনি চাউলৰ পিঠাগুড়ি অলপমান ঠিক ঠাক কৰিছোঁ পিঠা চুঙাৰ কাৰণে। আৰু তিলৰ লাড়ু বনালোঁ। আৰু নাৰিকল ৰুকি নাৰিকলৰ লাড়ু কেইটামান বনালোঁ। কণী চনি কমলা চমলা এইবিলাক আনিছে, দুটা টোপোলা। আমি যিহেতু বাইদেউহঁতৰ ঘৰতো যাম। ব্লগটো আৰম্ভ কৰিছোঁ বাৰু, অলপ আগৰ পৰাই কৰিছোঁ, কিন্তু ভিডিঅ'বিলাকহে ৰাখিছোঁ। মই কথা কোৱাই নাছিলোঁ, এইবাৰ ভাবিছোঁ আপোনালোকৰ লগত কওঁ। আজি সোমবাৰ, মোৰ ব্লগটো এতিয়াৰ পৰা আৰম্ভ কৰিছোঁ। কমলা, কণী, মাছ, মাংস আৰু লাড়ু পিঠা এইবিলাকৰ যা যোগাৰ ঠিক কৰা হৈ গৈছে বাৰু। এয়া বনি চাউল পিঠা চুঙাৰ কাৰণে লৈ যাব লাগিব তাতে টেঙাপাৰীত। আৰু এয়া হ'ল আকৌ পিঠা বনাব দিম ডাঙৰ ছোৱালীজনীক, এইবাৰ ট্ৰেইনিং। মাজুজনী আৰু সৰুজনীয়ে কালি কৰিছে। সৰুজনী বাৰু বেছি কৰা নাই, মাজুটো কৰিছে। আৰু ডাঙৰটোক এইবাৰ ট্ৰেইনিঙৰ কাৰণে এই বস্তুটো ৰেডি কৰি থৈ দিছোঁ। তাৰপিছতে আৰু পিঠা, এই বৰপিঠা, এই বৰপিঠা মানে ঘিলা পিঠা, তেল পিঠা, এইটো ঠিক কৰিছোঁ। আৰু তিলৰ লাড়ু বনালোঁ, নাৰিকল পিঠা, তিল পিঠা এইবিলাকো বনোৱা হ'লেও অলপ নাৰিকল পিঠা ইহঁতক বনাব দিম, ডাঙৰ ছোৱালীজনীক। মই এতিয়া বনাই আছোঁ ভাত, তৰকাৰী, দালি ভাত আৰু বেঙেনা পুৰিম। চাই থাকিব মোৰ আজিৰ ব্লগটো। দীঘলীয়া হৈ যাব, যিহেতু 2-3 দিনমানৰ ভিডিঅ'কে লগ কৰি দি দিম। চাব আৰু ভাল পাব বুলি আশা কৰিছোঁ। আৰু এয়া চাওক, পিঠাটো এই টেকনিকত দি দিয়াৰ কাৰণে ইহঁতে বনাবলৈ বহুত ধুনীয়াকৈ পাৰিছে। আৰু এয়া চাওক, এয়া দুখনমান পিঠা এনেকৈ নাৰিকলৰ পিঠা বনালোঁ। আৰু এয়া তাতে লৈ যাম আমি টেঙাপাৰীত, যিহেতু যামে। আৰু এই মানে ৰেডি হৈ উঠি বনাব লৈছে। আৰু এইবাৰেই প্ৰথম ইহঁতক মানে চৌকা টৌকা দি পেলাই এনেকুৱাকৈ পিঠা বনাবলৈ দি দিছিলোঁ। এনেই ভাত দালি বা পাকঘৰৰ কাম সকলোবিলাক জানে, কিন্তু এই পিঠাটোত ইমান মানে ইহঁতক
সোমাই দিয়া নাছিলোঁ এইবাৰ কিন্তু ভালকৈ দিছোঁ আৰু কেইখনমান এনেকৈ একেলগে 20-25 খানমান পিঠা তাই বনালে বনাই উঠাৰ পাছত তাৰ কেইখনমান আমি তাতে লৈও গ'লোঁ আৰু এনেকুৱাকৈ পিঠাগুড়িটোত মানে অলপমান পানী হাতি দিলে মিক্সিত খুন্দা পিঠাগুড়িটো বহুত ধুনীয়াকৈ পিঠাটো মানে বাইণ্ডিং কৰিব সুবিধা হয় আৰু এয়া আমি মানে এক প্ৰকাৰ যাবৰ কাৰণে ৰেডি হৈছোঁৱেই কিন্তু 12টা-1টামান বজাৰ পৰাইনো ক'ত যাবি আৰু যেহেতু জানৰ পৰীক্ষাও আছিল সেইদিনাখনে আৰু সেইকাৰণে মানে অকণমান পিঠাখিনি বনাই লৈ যাম আৰু এয়া মাছ বহুত তেল হৈছে দেই চাউল পিঠা চুঙা চাউল বনোৱা নাৰিকলৰ লাড়ু তাতে যাবৰ কাৰণে বস্তু কিবা কিবি অলপ লৈছোঁ আমি ৰেডি হৈছোঁ জানৰ পৰীক্ষা দি আহিল ভালে হোৱা বুলি কৈছে তাৰপিছতে আকৌ শুক্ৰবাৰে আছে বোলে পৰীক্ষা আজি এতিয়া যাম চাই উঠি আকৌ ৰাতি খাই বৈ উঠি আহিম বেছি দূৰ নহয় গতিকে চাই থাকিব মোৰ আজিৰ ব্লগটো আমি তেনেকৈ যাম চাকচোন জানৰ কোলাতহে পলিথিনৰ টোপোলাটো দেখা পালোঁ মই আৰু তাতে গৈ পালোঁ আৰু বাইদেৱে কিবা কিবি মাংসৰ কাৰণে পিঁয়াজ আদা নহৰু যিখিনি মাই মছলা দৰকাৰী আগতীয়াকৈ ঠিক কৰিব লাগে সেইখিনি মানে ঠিক ঠাক কৰিছে আৰু এয়া এখেত হ'ল ওচৰৰে আহিছিল আৰু একেলগে বাইদেৱে চাহ দিলে আমি চাহটো খাই ল'লোঁ আৰু লৈ উঠাৰ পাছত মানে মই অকণমান ভাবিছোঁ স্মৃতি ৰাখি থওঁ আৰু এয়া ভেলাঘৰ মেজি ইয়াতে এইবিলাক ল'ৰা ছোৱালী প্ৰিন্স আমাৰ জান ইহঁতে ব্যস্ত হৈ আছে আৰু এয়া চাওক মেজিটো সৰুকৈ বনাইছে বাৰু ইয়াতে ইহঁতৰ দাদিয়াকো আছে ইহঁতে এনেকৈ মানে ৰাতিটো ফূৰ্তি কৰিব লাগিব যে সেইকাৰণে মানে ইহঁতে ঠিক ঠাক কৰি আছে আৰু এয়া চাওক কিমান ধুনীয়াকৈ বৈজয়ন্তী ফুল বোলে এই ফুলটো কিছুমান ঠাইত বৈজয়ন্তী ফুলো বুলি কয় আৰু কিবা কিবি নাম আছে আৰু এনেকুৱাকৈ মানে চব যা যোগাৰ ঠিক ঠাক কৰিয়েই থৈ দিছে সেইবিলাক কেৱল ৰান্ধি বাঢ়ি খোৱাইহে কথা এনেকুৱাকৈ বস্তুখিনি ঠিক ঠাক কৰি থৈ দিয়া গৈছে সজাই পৰাই আৰু এইবিলাক একটাকৈ ৰান্ধিব লাগিব আৰু তেনেকুৱাকৈ মানে আগবাঢ়ি গৈ আছোঁ ৰাতি হ'ল আৰু দেউতা বাহিৰত অলপ সময় ওলাই বহিছে ভাবিছোঁ অকণমান স্মৃতি হিচাপে ৰাখি থওঁ মানে হাপামাৰ যোৱা কথা সুধিছিলোঁ মই পিছদিনাখনে যাব পাৰিম লৈ পেলাই যাম বুলি কৈছে আৰু এয়া পিঠা চুঙা মানে মোৰ কাহ হৈ আছে যে বাইদেৱে পানীটো মোক লাৰিব দিয়া নাই বাৰু নিজে পিঠা চুঙাত চাউল পানী একেলগে মিক্স কৰি ভৰাই দিয়া হৈছে তাতে প্ৰথমতে চাউল বা প্ৰথমতে পানী নহয় পানীয়ে চাউলে মিক্স কৰি একেলগে গিলাচত লৈ ভৰাই দিয়া যায় তাৰপিছত হাতেৰে পূৰা এক আঙুললৈকে আমি ভৰাওঁ চাউলটো যেতিয়ালৈকে আমি আঙুলিৰে লাগ নাপাওঁ তেতিয়ালৈকে আমি চাউলটো আৰু পানীটো ভৰায়ে দি থাকোঁ আৰু চাউলটো যেতিয়া এটা আঙুলিৰে নচুকে পাওঁ তেতিয়াহে আমি চুঙাটো পূৰা হোৱা বুলি অনুভৱ কৰোঁ নহ'লে পানী যদি বেছিকৈ থাকে তেতিয়াহ'লে নহয় তাৰমানে চাউলটো লগ পাব লাগিব তেতিয়াহে চুঙাটো পাৰফেক্ট হ'ব মানে পুৰোতে মানে ধুনীয়া হৈ যাব পিঠাটো আৰু এয়া আমাৰ মাজুজনীয়ে এইবাৰ পিঠা চুঙাত জুই দিলে আৰু পিঠা চুঙাটো পৰোঁতে একচুৱেলি আমাৰ চবে একেলগ হৈ পৰা যায় কোনো যোনে যেতিয়া যেনেকৈ পায় আহি পেলাই মানে পিঠা চুঙাটো জুই দিয়ে আৰু ঠাণ্ডাত জুই তাপো লোৱা যায় আৰু এয়া চাওক মই উল্টাই পাল্টাই দি আছোঁ পিঠাটো এটা ছাইড হৈ গ'ল এটা ছাইড হৈ যোৱা গম পাই কেতিয়া যেতিয়া মানে চুঙাবিলাকৰ মানে পেটত জুই লাগে আৰু এয়া চাওক এনেকৈ জুই দিওঁতে মানে চুঙাৰ পেটটোত জুই লাগি ধৰে তেতিয়াই আমি গম পাওঁ পিঠা চুঙাটো হৈছে মানে মোৰ সেনেকুৱা মানে অনুভৱ হয় আৰু তেনেকুৱাকৈয়ে আমি তাৰপিছত দ্বিতীয়বাৰ পিঠাটো উল্টাই দি আকৌ সেইখিনি অলপমান জুই দিওঁ আৰু এইখিনি ফটো কেইটামানকে দি দিছোঁ বাইদেউ আহিছে অলপমান চাইছে আৰু এবাৰ পিঠা চুঙাটো বহুত ধুনীয়াই হৈছে আৰু গুড়িখণ্ডত কেতিয়াবা মানে কি হয় চাউলীয়া হৈ থাকে এই জুই দিয়াৰ লগতে কথা গতিকে পিঠা চুঙাৰ জুইটো সদায় সাৱধান হৈ দিব লাগে আৰু গোটেই তলৰ পৰা ওপৰলৈকে এইটো বহুত নজৰ দিব লাগে আৰু এয়া বাইদেউ আহিছে
আৰু দেউতা ওচৰত আহিছে দেউতাৰ কাৰণে সেয়া জুই অলপমান আনি দিছে বাইদেৱে আৰু এইটো হ'ল প্ৰিন্স দোকানত গৈছিলে কিবা কিবি আনিব এইবিলাক খোৱা বস্তু লৈ আকৌ জুইৰ কাষত বহিছে ইয়াৰ মানে উৎপাত পুৰা চলি আছে আৰু এয়া এটা সময়ত পিঠাটো হৈ গ'ল চুঙা পিঠাটো হৈ গ'ল ধুনীয়াকৈ মানে হৈ গ'ল তাৰপিছত এখন কাপোৰেৰে আমি এইবিলাক লেতেৰাবিলাক মুচি মুচি মানে ভিতৰত যাবতো পাকঘৰত যাব সেইকাৰণে মানে ছাইবিলাক অলপ অলপ কাপোৰ এখনেৰে মুচি মুচি দিছোঁ এতিয়া আমি ঘৰলৈ লৈ যাম আৰু আমাৰ সদস্যবিলাকে চিন্তা কৰিব আজি প্ৰথম খাই নে নাখায় হয়তো গৰমে গৰমে খালে অলপ টেষ্টটো বৰ বেলেগ হয় গতিকে এটামান কাটি খোৱাৰ এটা ইচ্ছা আছে বাৰু ঠিক তেনেকুৱা কৰা আৰু পৰ্যায়ক্ৰমে মাছ চাছ ভাজাৰ কাম আৰম্ভ কৰি দিছোঁ আৰু ইফালে ভেলাঘৰতো মাংস বনোৱাৰ কাম আৰম্ভ কৰি দিছে লগতে ককাইদেৱে একদম বাম্পাৰ জুই ধৰি দিছে ভেলাঘৰৰ কাষত তাতে আৰু পুৰা জুইত তাপ লৈ লৈ বঢ়িয়াকৈ মানে ডেন্স কৰিও আছে আমাৰ ছোৱালীহঁতে প্ৰিন্স আছে আৰু তেনেকুৱাকৈ মানে সন্ধিয়া সময়খিনি বেলেগ ধৰণেৰে এনজয় আৰু ইহঁতৰ দাদীয়াকে গেছ চেছ লৈ পেলাই তাতে মাংস বনাই আছে মিউজিক বাজি আছে কিন্তু কপিৰাইট হোৱাৰ ভয়তে মই মিউজিকটো প্লে কৰিব পৰা নাই বহুত ধুনীয়া মিউজিক চলিছে গতিকে বহুত ধুনীয়া মানে মুহূৰ্ত এই উৰুকাৰ নিশাটো আমাৰ কাৰণে ভাবিছোঁ এই স্মৃতিখিনি এনেকৈ চেনেলতে থৈ দিওঁ কেতিয়াবা কেতিয়াবা ইচ্ছা গ'লে চাব পাৰিম আপোনালোকৰ লগতো শ্বেয়াৰ কৰিছোঁ কেনে পাইছে আপোনালোকে জনাবচোন এই মুহূৰ্তখিনি একচুৱেলি আমাৰ বুলিয়ে নহয় চব মানুহৰে বহুত মৰমৰ বহুত ভাল লগা তাৰপিছতে এয়া চাওক আমাৰ গাঁৱৰ ফালে গৈছিলোঁ পিছদিনাখনে ৰাতি ঘূৰি আহোঁতে ৰাতিয়ে হৈছিল আৰু এয়া প্ৰস্তুতি চলি আছে ভোগালীৰ এনিশা এই ভিডিঅ'টো মাজত কেতিয়া কোনোবা সময়ত সোমাই গ'ল এইখিনি আপোনালোকৰ লগত শ্বেয়াৰ কৰি দিলোঁ আৰু আমি হ'ল দৰ্শকো লাগে দিয়কচোন কেতিয়াবা আৰু আমিও ডেন্স কৰিছিলোঁ অৱশ্যে ডেন্সৰ ভিডিঅ'বিলাক দেখোন নাহিলে ক'ত বা গ'ল দিয়া নাই কিন্তু ইহঁতৰখিনিয়ে বাৰু ইয়াতে দি দিছোঁ বেলেগ ডেন্স মাৰিছে ইহঁতে আৰু এনেকুৱাকৈ কিছু সময় এনজয় কৰি উঠাৰ পাছত আমি গোটেইবিলাকে একেলগে ভাত খালোঁ খাই বৈ উঠাৰ পাছত সেইবিলাক মানে ভিডিঅ' কৰাই নহ'ল দেখোন আৰু মোবাইলটো একদম সিদিনাখনে মোৰ গোটেই মৰি আছে আৰু হেন এই কি হৈ যায় গোটেই মানে ইমানে স্পেচফুল হৈ আছে মানে একোৱে কৰিব পৰা নাই সেইকাৰণে মানে বহুতখিনিয়ে মুহূৰ্ত আমি ৰাখিব নোৱাৰিলোঁ আৰু এয়া হ'ল বিহুৰ দিনাখনে প্ৰথম ৰাতিপুৱাৰ ভাগৰ দৃশ্য আৰু ডাঙৰে সৰুক সেৱা কৰাৰ মুহূৰ্তখিনিও ল'বই নহ'ল সিহঁতে অৱশ্যে সেইখিনি নিয়ম অটুট ৰাখিছে সেৱা সৎকাৰ কৰা হ'ল বাৰু মন্দিৰত সেৱা জ্বলোৱা হ'ল মাহ প্ৰসাদ বঢ়োৱা হ'ল আৰু মেজি জুই জ্বলোৱা হ'ল সেইবিলাকতো স্পেচে নহ'ল আৰু গাজি প্ৰসাদ খোৱা হ'ল কেইখনমান মাত্ৰ ফটো ৰাখিছিলোঁ সেইখিনিয়ে শেষৰ ফালে আপোনালোকৰ লগত অলপ শ্বেয়াৰ কৰি থৈ দিছোঁ চেনেলত ৰাখি থৈছোঁ সেইখিনিয়ে আৰু এয়া যে ভিডিঅ'টো কৰি দিছে বাবাই আমাৰ সিহঁতৰ দাদীয়াকে কৈছোঁ আৰু চব মিউট কৰি দিম বাৰু কিবা কৰি ভিডিঅ'ৰ অকণমান স্মৃতি ৰাখি দিয়া আৰু এয়া পিঠা চুঙা দৈ ক্ৰীম চুৰা পিঠা চুঙা এনেকৈ কৈ ইহঁতক তিনিওজনীকে মেখেলা চাদৰ পিন্ধাইছোঁ বিহুৰ দিনাখনে কাৰণ আমি খটৰা মন্দিৰত যাম বুলি ভাবিছোঁ আৰু এয়া সেইদিনাখনে মঙলবাৰ আছিল যে হনুমানৰ আগত চাকি বন্তি জ্বলালোঁ আৰু খটৰা মন্দিৰত ভিতৰ সোমালোঁ আৰু মোবাইলত স্পেচ নোহোৱাৰ কাৰণে একদম ভিডিঅ' কৰিব নহ'ল আৰু তেনেকুৱাকৈ আমি আকৌ আমাৰ ঘৰত আহিলোঁ কেইজনমান মানুহক ঔষধ দিয়া কথা আছিল আৰু ঘৰতো এবাৰ যোৱাই কথা আছিল বাৰু তেনেকুৱাকৈ ঘৰত গৈ আহি আকৌ বাইদেউহঁতৰ ঘৰত গ'লোঁ কাৰণ তাতে মানে আকৌ ভাতটো গধূলিৰ ভাতটো একদম আহিব লাগে খাই পোলাও বনালোঁ আৰু মাংস মাছ টেঙা এইবিলাক চব আছে আৰু এয়া চাওক গধূলি মানে মঙলবাৰে গধূলি এয়া খানা পিনা খাই বৈ উঠি আমি আকৌ আহিছোঁ ঘৰলৈ বুলি আৰু এয়া হ'ল ফটো কেইটামান আপোনালোকৰ লগত শ্বেয়াৰ কৰিছোঁ ভিডিঅ'টো কেনে পালে জনাব যদি ভাল পালে লাইক কমেণ্ট কৰিব
আৰু যিসকল নতুন ভিউৱাৰ্ছে চাইছে তেওঁলোকে মোৰ চেনেলটি ছাবস্ক্ৰাইব কৰিলে ভাল পাম আৰু মই অকণমান হ'লেও কিবা উৎসাহ পাম। গতিকে আজিলৈ ইমানতে সামৰিম বুলি ভাবিছোঁ। গতিকে আকৌ অন্য এটা ভিডিঅ'ত লগ পাম। বহুত দীঘলীয়া ভিডিঅ' নিদিওঁ বাৰু, এইবাৰ বিহু বুলিয়ে এইখিনি দিলোঁ। গতিকে আজিলৈ আহিছোঁ।